ধেমাজিৰ বিহুৱতী বোৱাৰী পাপৰি গগৈ 15 বছৰ মূৰত বিহু নাচিছে বিয়াৰ 15 বছৰৰ পিছত বিহু নাচিছে তাতো এই বিহুৱতী মঞ্চত আৰু এই মঞ্চত ইমান ধুনিয়াকৈ বিহু নাচিলে আৰু সেই ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু আজি জাজ হিচাপে আছিল নিকিতা গোস্বামী আগৰ ইমান ধুনিয়াকৈ নাচিলে নিকিতা গোস্বামীয়ে কি কমেন্ট দিলে হেখিনিও আপোনালোকে দেখা পাব আৰু ধেমাজি বুৱাৰী পাপৰি গগৈ নচাৰ লগতে গানো বহুত সুন্দৰকৈ গান গায় আৰু হেয়েহে জাজ সকলৰ আগত লগতে নিকিতা গোস্বামী আজি স্পেশাল জাজ আছিল আৰু তেখেতৰ আগত বহুত সুন্দৰকৈ গান শুনালে আৰু লগতে তেখেতৰ মানে স্বামী আৰু কোনোবা আহিছিল তেওঁলোককো মানে দেখুৱালে সো হেয়ে ভিডিওটো আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো খুকুলা হালুই তৰ কহুৱা দূৰ কপিছে দিহিঙৰ গৰা দে নাচনি বজাই দে লাহৰি গগনা থাকিব নোৱাৰো ৰৈ নাচনি গগনাৰ মাতে শুনি দেহাই কৰে উজনি ভাতি গিৰিগৰা পিকটি নাচি থকা নাচনি আমাৰ জীৱনলৈ চাই ও মাকন আমাৰ জীৱনলৈ চাই হাতে মেলি হালধি নলবা হেদ চুলি মেলি নলবা তেল ও মাকন চুলি মেলি নলবি তেল
দিয়ে দিয়ে মহে না ঢিলরে মইনা মহে না ঢিলরে মইনা হুয়ারিবা কেনিনু গ'ল তুই মাখি যদি বান্ধোতে মইনা কলি যদি ছিঙিলে মইনা কলি যদি ছিঙিলে মইনা মহে নদিয়া হ'ল মহে নদিয়া হ'ল পপি খুব সুন্দৰ হৈছে মোৰটো সদায় ভাল লাগে নহয় জানো তোমাকো মই সুধো সবকে সুধিছো তোমাকো সুধিছো দ্বিতীয় পৰ্যায় পালাহি প্ৰথম পৰ্যায়ৰ পৰা কেনেকুৱা লাগিছে কি অনুভৱ খুব ভাল লাগিছে এনেকুৱা এখন মঞ্চ পাইছো ইয়াত কাৰো সুখী কি হ'ব পাৰে তোমাৰ লগত কোনোবা আহিছে নে আজি মানুহজন আহিছে আহিছে নমস্কাৰ এতিয়া কেনেকুৱা লাগিছে মঞ্চত এনেকৈ দেখি আজি খুব ভালেই লাগিছে ভাল নাচিছে নে মানুহজনী মানে আমাৰ নিজৰ মনতো ইনে ভালেই লাগিব বাৰু তথাপিও মানে এনেকুৱা এখন মঞ্চত যে নাচিছেহি তাৰ বাবে মই অনেক ধন্যবাদ দিছোঁ আপোনালোকক মই শুনিছো পপিয়ে খুব ভাল গানো গায় বোলে ঠিক আছে তেতিয়াহ'লে পপিৰ কণ্ঠত এতিয়া গীতকে শুনি লওঁ বনগীত এটাকে গাই দিছোঁ গোৱা সত্য নাৰায়ণ বিঘিনী খণ্ডন ভজো তোমাৰ চৰণে হে ভজো তোমাৰ চৰণে হে এইটো কি গালা বহুত দিন গোৱা নাই বহুত দিন নাই গোৱা চৰ্চা লাগিব ন আৰু তুমি বিহু কিমান বছৰৰ পিছত নাচি আছা 15 বছৰ 15 নিশ্চিতা 15 বছৰ কোনোবা এগৰাকী বোৱাৰীয়ে 12 বছৰ 18 বছৰ 27 বছৰ তেনেকুৱাও আছে বিয়াৰ পিছত এইখন মঞ্চত তো এওঁ 15 বছৰ মূৰত বিহু নাচি আছে কেনেকুৱা লাগিছে মই প্ৰথম নিশ্চিতাকে সুধো ন প্ৰথমে মই পপি তোমালৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ বাইদেউ মানে আৰু এটা কথা যে এনবি নিউজে যে এই বোৱাৰী বিহু অনুষ্ঠানটো কৰিছে যদিও আমি নিজকে ছোৱালী বুলিয়ে ভাবোঁ তথাপিও এই বোৱাৰী বিহুৰ যিটো অনুষ্ঠান কৰিছে সেইটো বৰ কি বুলি বৰ বিশেষ হৈছে আচলতে কাৰণ কি হয় আজি এতিয়া পপিয়ে খুব সুন্দৰ নাচে তাই নিজেও জানে কিন্তু বিয়াৰ পাছত কেতিয়াবা ক'ৰবাত অকমান ওলাই আহিবলৈ দিগদাৰী হয় ল'ৰা ছোৱালী হ'লেতো আৰু প্ৰব্লেম হৈ যায় কাৰণ স্কুল থাকে পঢ়া শুনা ঘৰখন চম্ভালিব লাগে এই ক্ষেত্ৰত মই হাজবেণ্ড তেওঁৰ স্বামীলৈ মই ধন্যবাদ জনাইছোঁ সকলোলৈকে যে আপোনালোকে এই ছাপোৰ্ট কৰিছে আৰু আচলতে ঘৰখনৰ ছাপোৰ্টটো খুব দৰকাৰ যেতিয়া ৰেছপনচিবিলিটি মানে কি বুলি ক'ম যেতিয়া সংসাৰৰ যিটো এটা হেৰি আহে সেইটোত এনেকৈ ওলাই আহি আৰু তাতে বিহু আমি সকলোৱে জানো যে বিহু নাচটো কিমান টান প্ৰথম কথা খুব ষ্টেমিনাৰ দৰকাৰ এই যে আমি লাষ্টত ঘূৰি যেতিয়া শেষ হয় লাগি যায় যেতিয়া হাতখন যেতিয়া আমি খোপাত দিওঁ তাৰ পাছত এনেকুৱা লাগে শেষ হ'ল আৰু তাৰপিছত আমি উশাহটো ঘূৰাই আনিবলৈ আমাৰ সময় লাগে এনেকুৱা হৈ যায় গতিকে খুব ষ্টেমিনাৰ প্ৰয়োজন হয় আৰু বিয়াৰ পাছত অকণমান সেই ষ্টেমিনাৰটোত অকণমান নাই কাৰণ 25 বছৰত নাচা আৰু নিশ্চয় 30 বছৰত নাচা এটা হেৰি আছে গতিকে সেইটোৱে কথা মই সঁচাকৈ খুব সুখী যে এনেকুৱা এটা অনুষ্ঠান কৰিছে আৰু প্ৰাইজ পোৱা নোপোৱাটো এইটো পিছৰ কথা কিন্তু প্লেটফৰ্মখন খুব ডাঙৰ কথা এই মঞ্চখন খুব ডাঙৰ কথা গতিকে এই মঞ্চৰ পৰা তুমি এনেকৈ ওলাই আহিছা আৰু আগলৈ আগবাঢ়ি যোৱা ভাল অনুষ্ঠান কৰা আৰু নাচটো যিহেতু তোমাক ভগৱানে দিছে গতিকে এৰি নিদিবা পুৰবিবা প্ৰথম পৰ্যায়ৰ খুব অনুষ্ঠান তাই যিটো পৰিৱেশন কৰিছিল পপিৰ
ভাল হৈছিলে কিন্তু আজি মনটো মৰা কাৰণ তেওঁ আজি চেনাই ইয়াত বহি আছে গতিকে আজি আৰু বেছি ফূৰ্তিত নাচিব লাগিছিলে লাজ লাজ লাগিছে নেকি বাৰু কিবা মানে ভয় লাজ নে কিবা লাগি আহিছে নেকি লগত নেকি মানে দুজনৰ মাজত কিবা মনোমালিন্য ঘটিছে নেকি নাই ঘটা নাই ঘটা মই সেইটোহে ভাবিছোঁ আচৰিত কথা কাৰণ আমাৰ এজনী লাহি পাহি মৰম লগা এগৰাকী বোৱাৰী বিহুৱতী পাইছোঁ মঞ্চত গতিকে আজি বোৱাৰী বিহুৱতীগৰাকী হ'ল কি আৰু সুৰ যিটো যোজনা আৰু যিটো নামষাৰ গোৱা হৈছে সুৰবোৰ অকণমান ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব দলনি পথাৰত এই বস্তুটো লৈ যাব লাগিব অলপ খাপচৰা নিচিনা হ'ল হয়নে এইটো ট্ৰেইনত আহিলে তই আহি থাকোঁতে তই গাই আহিব লাগিছিলে নে চেনাইৰ মুখলৈ চাই বহি আৰু এতিয়া টোপনিও নাহিল তাই মানে প্ৰেক্টিছো নহ'ল আজি মই দ্বিতীয় ৰাউণ্ডলৈ আহিছোঁ মই চেনাইক লৈ আহিছোঁ হয় চেনাইলৈ আমি কথা পাতি আহোঁতে চাগে পাহৰি গ'ল আমি যেতিয়া বিহুৱাই গগনা বজাবলৈ নাম ফাঁকি গাইছিলে আমি ভাবিছিলোঁ যে গগনা নাচটো দিবা বুলি ভাবিছিলোঁ কিন্তু তুমি গগনা নাচটোকে নেদেখুৱালা আমাক হয়নে সেইটো মনৰ পৰা ওলাই গ'ল নেকি নিশ্চয় লৈ যাব লাগিব হয়নে তো বেয়া পাব নালাগে কাৰণ প্ৰতিযোগিতা দ্বিতীয় পৰ্যায়লৈ আহিলে নহয় জানো এতিয়া দ্বিতীয় পৰ্যায়ত অহাৰ লগে লগে প্ৰতিযোগিতা টান হৈ গৈছে হয়নে আমি চালি জাৰি চাবই লাগিব খুটি নাটি আমি চাবই লাগিব নহয় জানো এইখিনি কথা মনত শিৰোগত কৰি এজন খুব ভাল দক্ষ জনা এজনৰ ওচৰত ভালকৈ শিকক নিশ্চয় ভাল হ'ব আৰু এইখন মঞ্চ শেষ নহয় এইখন মঞ্চ আৰম্ভণি বুলি ধৰক পিছৰ পৰা আহিব লাগিব নহয় আহিব নাই নিশ্চয় আহিম লগ পাম ন দেখা পাম ন পপি বহুত বহুত মৰম আৰু শুভেচ্ছা দেই ধন্যবাদ ইমান ধুনীয়াকৈ হাঁহি থাকে নহয় ইমান পজিটিভ তাই সেইটোহে ভাল লগা দীপজ্যোতি দা গতিকে আপোনাৰ পৰিৱেশনত সেই অনুশীলনৰ অভাৱটোৱে দেখা গ'ল গতিকে সেইকাৰণে নাচবিলাক ধৰি লওক যিমান এনাৰ্জেটিক হ'ব লাগিছিলে সেই এনাৰ্জি লেভেলটো অলপ কমি থাকিলে বিশেষকৈ ওলাওঁতেও মই লক্ষ্য কৰিলোঁ নাচনীগৰাকী মঞ্চত প্ৰৱেশ কৰে হয় নহয় খুব এনাৰ্জেটিক হ'ব লাগে আৰু আমি বৰদৈচিলৈ আহিব আৰু তেনেকুৱা এটা ভাৱ আমাৰ মনলৈ আহিব লাগে তাৰমানে আৰু শেষলৈ দীঘলীয়া আছিলে বাইদেউৱেতো গোটেইখিনি কথা একদম পুংখানুপুংখভাৱে কৈছে মোৰ তাত বিশেষ ক'বলগীয়া নাই দীঘলীয়া চেওঁটোতো তেনেকুৱা গণ্ডগোল এটা হ'ল গতিকে এইখিনি আপুনি অলপ চাই ল'ব ভৱিষ্যতলৈ যাতে একদম ভাল এগৰাকী মানে বিহুৱতী যোদ্ধা হৈ ওলাব পাৰে তাৰ বাবে যিখিনি প্ৰয়োজনীয় পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ ধন্যবাদ বোৱাৰীৰ যি মানে বিহু নাচ আৰু সেই নাচটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু নাচটো চাই আপোনালোকে কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু মই এটা এক্সাম্পল দিছোঁ আপোনালোকক এই ধেমাজি বোৱাৰী পাপৰি গগৈ যি বিহু নাচ আৰু এই নাচটো 10ৰ ভিতৰত আপোনালোকে কিমান নম্বৰ দিব কমেণ্ট কৰি জনাবচোন তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই